তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? হুইচ অফ দ্য ফ্ল'য়িং মেটেলছ কেন ৰিপ্লেচ কপাৰ ফ্ৰম এ সলিউশ্যন অফ কপাৰ ছালফেট? এ দিয়া আছে চিলভাৰ, বি দিয়া আছে গ'ল্ড, চি দিয়া আছে জিংক, ডি দিয়া আছে মাৰ্কুৰী। শুদ্ধ উত্তৰটো হ'ব জিংক। লঘু ছালফিউৰিক এচিডৰ H2SO4 ৰ লগত Na ধাতু যোগ কৰিলে তলত দিয়া কোনটো গেছ উৎপন্ন হয়? অপশ্যন এ H2, বি SO, চি H2S, ডি O2। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ H2। তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? হুইচ অফ দ্য ফ্ল'য়িং মেটেলছ ৰিয়েক্টছ ভায়োলেণ্টলি? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ছ'ডিয়াম। প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা এটা ধাতুৰ নাম লিখা। নেম ওৱান মেটেল ডেট ইজ ফাউণ্ড ইন নেচাৰ ইন ফ্ৰী ষ্টেট। এনচাৰ হ'ব গ'ল্ড এণ্ড চিলভাৰ। তলৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? হুইচ অফ দ্য ফ্ল'য়িং মেটেলছ ৰিয়েক্টছ ভাইগ্ৰাছলি উইথ অক্সিজেন? আমাৰ শুদ্ধ উত্তৰটো হ'ব ছ'ডিয়াম। ধাতু এটাৰ উদাহৰণ দিয়া যি তাপৰ কম পৰিবাহী। গিভ এন এক্সাম্পল অফ এ মেটেল হুইচ ইজ এ পুৰ কণ্ডাক্টৰ অফ হিট। আমাৰ শুদ্ধ উত্তৰটো হ'ব PB lead। এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰ তাৰ লম্বভাৱে সোমাইছে। ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব এ সোঁফাললৈ, বি বাওঁফাললৈ, চি পৃষ্ঠৰ বাহিৰলৈ, ডি পৃষ্ঠৰ ভিতৰলৈ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পৃষ্ঠৰ ভিতৰলৈ। চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে? অপশ্যন দিয়া আছে এ ভৰ, বি ভৰবেগ, চি দ্ৰুতি আৰু অপশ্যন ডি দিয়া আছে বেগ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বেগ। BaCl2 প্লাছ H2SO4 BaSO4 প্লাছ 2HCl এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? অপশ্যন এ অপসৰণ, বি ডি অপসৰণ, চি অধক্ষেপণ, ডি NB। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি NB। অম্লৰাজৰ গাৰ HCl আৰু HNO3 অনুপাত হ'ব অপশ্যন এ 2:6, অপশ্যন বি 6:2, অপশ্যন চি 4:2, অপশ্যন ডি 2:4। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 6:2। কপাৰৰ ক্ষয়ীভৱন ঘটিলে কপাৰৰ সামগ্ৰীৰ পৃষ্ঠত কেনেধৰণৰ চামনি পৰে? What kind of coating occurs on the surface of copper materials when copper is corroded? অপশ্যন এ ক'লা, বি মুগা, চি সেউজীয়া, ডি ৰঙা। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি সেউজীয়া। তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়? হুইচ অফ দ্য ফ্ল'য়িং pH ভেলু ৰেঞ্জ ট্ৰিগাৰ্ছ আউট ডেণ্টেল কেৰিছ? অপশ্যন এ 7.0তকৈ কম, বি 5.5তকৈ কম, চি 5.6তকৈ বেছি, ডি 5.5তকৈ বেছি। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 5.5তকৈ কম। ক্ষাৰকে পানীত উৎপন্ন কৰা আয়নটো হ'ল দ্য আয়ন প্ৰডিউচড বাই দ্য বেছ ইন ৱাটাৰ ইজ এ নম্বৰ H পজিটিভ, বি নম্বৰ H2O পজিটিভ, চি OH নেগেটিভ, ডি H নেগেটিভ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি OH নেগেটিভ। তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে? হুইচ অফ দ্য ফ্ল'য়িং মেটেলছ ৰিয়েক্টছ অনলি উইথ হট ৱাটাৰ? অপশ্যন এ পটেছিয়াম, বি মেগনেছিয়াম, চি এলুমিনিয়াম, ডি কেলছিয়াম। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মেগনেছিয়াম। কাৰ্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা পদ্ধতিটোক কোৱা হয় এ দগ্ধীকৰণ, বি তাপজাৰণ, চি বিজাৰণ, ডি শোধন। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দগ্ধীকৰণ। এডাল হাইড্ৰকাৰ্বন শৃংখলত হাইড্ৰজেনৰ ঠাইত প্ৰতিস্থাপিত হোৱা অনা কাৰ্বন মৌলটোক কোৱা হয় এ বিষম পৰমাণু, বি সমগণ, অপশ্যন চি কাৰ্যকৰীমূলক, অপশ্যন ডি সমযোজী। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বিষম পৰমাণু। এটা সমগণীয় শ্ৰেণীত দুটা ওচৰা-ওচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য হ'ল এ 12U, বি 14U, চি 1U, ডি 2U। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 14U। কাৰ্বনে অজস্ৰ আকাৰৰ যৌগ গঠন কৰাৰ কাৰণ হ'ল 1 কেটিনেশ্যন, 2 কাৰ্বন পৰমাণুৰ ক্ষুদ্ৰ আকাৰ,
3 কাৰ্বনৰ চতুৰ্যুজতা কাৰ্বনৰ শক্তিশালী বান্ধনিৰ গঠন। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি 1 and 3। তলৰ কোনটো এটা ডবাৰেইনাৰৰ ট্ৰায়াড? অপশ্যন এ লিথিয়াম, ছডিয়াম, কেলছিয়াম, বি পটেছিয়াম, SR, BA, CA, SR, BA, ডি ক্লৰিন, ব্ৰমিন, আয়ডিন। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ক্লৰিন, ব্ৰমিন, আয়ডিন। আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে অপশ্যন এ বাঢ়ে, অপশ্যন বি কমে, অপশ্যন চি একে থাকে, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ বাঢ়ে। যদি আজিৰ ভিডিঅ'টো তোমালোকক ভাল লাগিছে প্লিজ লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা আৰু চেনেলত নতুনকৈ ভিজিট কৰিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা এনেদৰে কুৱেশ্যনৰ ন'টিফিকেশ্যনৰ পাবলৈ। থেংক ইউ।